হেল্ল' নমস্কাৰ। বহুত দিনৰ পিছত অকণমান দীঘলীয়াকৈ এটি ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ ঘৰলৈ যোৱাৰ পৰাই সৰুকৈ ভিডিঅ'বিলাক আপোনালোকলৈ আগবঢ়াই থকা হৈছে। শ্বৰ্ট ভিডিঅ' বা মিনি ব্লগ বা ৰিলছ হিচাপে তেনেকুৱাকৈ আৰু আচলতে সময়ৰ অভাৱত মই তেনেকৈ আপডেটবিলাক দিবলৈ চেষ্টা কৰিছিলোঁ, আৰু আজি নতুনকৈ এটি ভিডিঅ' আৰম্ভ কৰিছোঁ। গতিকে সকলোকে নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। কানু শুই আছে এইফালে, আৰু আমি যোৱাকালি আহিলোঁ আৰু আজি তাৰ পিছৰ দিনা হয়। এইফালে ৰ'দ ওলাইছে আৰু দাইটিয়ে বাৰীত পানী মাৰি আছে। এইখিনি আলু আৰু পিঁয়াজ দিয়া হৈছিলে, মাজে মাজে এইখিনি কবি পুলি দিয়া আছে, ওলকবি পুলিবিলাক ডাঙৰ হৈছে আৰু লাহে লাহে আমি ঘৰলৈ যোৱাৰ পৰা বহুতখিনিয়ে ডাঙৰ হ'ল। আচলতে দাইটিয়ে এইখিনি চোৱা চিতা কৰি আছে এই 15-16 দিনে ধুনীয়াকৈ। এইফালে আছে ফেচবিন, মূলা, এনেকৈ কিবা কিবি আৰু লাই শাক, তেনেকুৱা লফা শাক, ধনিয়া চনিয়া এনেকৈ, আৰু মায়ে সেয়া শাক মানে কিবা কিবি ছিঙি আছে খাবৰ কাৰণে। এইখিনি আলু পুলিখিনিও লাহে লাহে ডাঙৰ হৈছে, নোহোৱা নহয় বাৰু, কিন্তু আগতকৈ মানে কম পৰিমাণতহে এইবাৰ দিয়া হ'ল, কাৰণ এইবাৰ অলপ কমকৈ বেৰা হ'ল। বাৰীখন মানে পিছলৈ দহ নিচিনা হৈ গ'ল যে, সেইটো কথাৰ কাৰণে। এইখিনি যোৱাবাৰৰ নিচিনাকৈ কচু দি থোৱা আছে, বেছি নহ'লে এই ঢাকি দিয়া আছে যে, এইখিনি ইমানখিনিলৈকে দিয়া আছে মানে, আৰু দিবলৈ নহ'লে। এইখিনিত মুকলি হৈ আছে, এইখিনিত কিবা লগাব লাগিব। যোৱাবাৰ ৰঙালাও লাগিছিলে, খালোঁ কিন্তু দেই ৰঙালাও, আৰু কিবা লগাব লাগিব। মুকলি হৈ আছে। এইফালে এইকেইজোপা নেমু, আৰু এইখিনিত শাকখিনি অকণমান চুটি চুটি নিচিনা হৈ আছে। এইখিনি খাৰ উঠা নিচিনা হৈ গ'ল লাই শাকখিনি। এইখিনি ইয়াত গাজৰ দি থোৱা আছে, এনেকৈ গাজৰখিনি ওলাইছে আৰু। এই বেৰাটো আকৌ মই আজিহে মন কৰিছোঁ, পুলিবিলাক লাহে লাহে ডাঙৰ হৈছে। আচলতে পাচলি কটা যিবিলাক মানে বাকলি থাকে, সেইবিলাকো ইয়াত পেলাই দিয়া হয় সাৰ হিচাপে। আৰু আজি দুপৰীয়া সাজত খাবলৈ লৈছোঁ। এইফালে মাছ, আৰু এয়া বুঢ়া টেঙা মৰা একদম ভোট জলকীয়া দি মায়ে বনাইছিলে, খাবলৈ টেষ্টি হৈছিলে, কিন্তু বহুত জ্বলা। এইফালে মাছৰ জোল আৰু পোৰা মাছ, লাই শাক, ধনিয়া এনেকৈ পিটিকা কৰি খাবলৈ লৈছোঁ। এইফালে 10টা বাজিলে, আৰু ভাত খাই থাকোঁতেই কানু উঠিলে। আচলতে কানু সেয়া শুই আছিলে যে, শুই থাকোঁতেই ভাতকেইটা খাই আছিলোঁ, কিন্তু আধা খোৱা হৈ থাকোঁতে উঠিলে, আৰু এতিয়া মই কোলাত লৈ আছোঁ। অকণমান পিছত আকৌ তাক শুৱাব লাগিব, টোপনিটো যিহেতু আধাখনীয়া হ'ল। এইখন গাড়ীখন কি কৰিলা বাৰু হে? এইমাত্ৰ ধুই আনি গোটেই মাটি দি একেবাৰে চেচ গাড়ী। ব'লা কি লৈ ব'লা, কৰিবা ব'লা, একদম চিচি হৈ আছে, অক্সি হৈ আছে, ব'লা 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 ব'লা। ডিউটিৰ পৰা আহিলোঁ, সেই কাপোৰ লৈ লৈছোঁ শুকালে। তাৰপৰা কাণক গাটো ধুৱাই লওঁগৈ, যিহে একদম লেতেৰা হৈ আছে, মাটি কাম কৰি আছে। অথনি স্কুললৈ গুচি গ'ল নহয়, শুই উঠি মাৰ লগত। সেয়া গা ধুৱাবলৈ নহ'ল তাক। ব'লা কৰিবা ব'লা ব'লা। ডিউটিৰ পৰা অহাৰ পিছতে আকৌ সেই টেঙা খালোঁ গোটেইকেইটা ৰ'দত বহি পেলাই। তাৰপিছত তাক সেই গা ধুৱাবলৈ পানীখিনি গৰম কৰি থৈছোঁ। এতিয়া গা চাটো ধুৱাই লওঁগৈ। ভিডিঅ'টো আকৌ মই এতিয়া সন্ধিয়াহে কৰিবলৈ লৈছোঁ। এইফালে কেৰাহী পাতি লৈছোঁ, আৰু মাখনা পেকেটটো বহুত দিনেই হ'ল আনি থোৱা, তাকে কেইটামান কানুক ভাজি দিওঁ বুলি ভাবিছোঁ। খায় নে নাখায়, অকণমান ঘি দি তাতে মাখনাকেইটা দি দিছোঁ গৰম হোৱালৈকে। এনেওতো বস্তুটো ৰেডিমেডে থাকে, কিন্তু অকণমান গৰম কৰি দিলে খাবলৈ ভাল হয়, বা মুৰমুৰীয়া টাইপৰ তেনেকুৱা নিচিনা হয় আৰু ভাজি ল'লোঁ। তাকে কানুক কেইটামান দি লওঁ প্লেট এখনত, ডাকৰকৈ দিছোঁ। যদি খাই ভাল পায় তেতিয়াহ'লে এনেওতো পিছত আকৌ দিম। ভালনে? ভাল নহয়, এই হয় পাই। কেইটামান চাহ খাবনি? এয়া আকৌ পিছৰ দিনাৰহে ক্লিপ হয়, কাৰণ কালি ভিডিঅ'টো মই শেষ কৰিবলৈ নাপালোঁ, সিমানখিনিতেই থাকি গ'ল। গতিকে আজি আকৌ আৰম্ভ কৰিছোঁ। বাহিৰত চবেই কাম কৰি আছে, মানে বাৰান্দাখনতে দৰ্জা নিচিনাকৈ ছিষ্টেম কৰোঁ বুলি ভাবিছোঁ। কালি দাইটি আৰু মা গৈ পেলাই সেয়া প্লেন চিট আৰু জানলা এনেকৈ কিনি আনিলে, আৰু আজি ৰাতিপুৱাৰ পৰা দাইটিয়ে অকলে কাম কৰি আছিলে বাৰু। সেয়া কানুৱে দিগদাৰ কৰি আছে।
মোৰ সেই ডিউটি যাবলৈ ওলাইছোঁ ওচৰৰ সেই ল'ৰা দুটাকে মানে এতিয়া অৰ্ডাৰ কৰি থকা দেখি দি দিলে ভাল হ'ব দৰ্জাখনৰ নিচিনাকৈ আৰু মোৰো ডিউটি যাবলৈ মই ডিউটিলৈ ওলাই লওঁ দেই চাওঁ কোনে দিলে দাদা ব'লা 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 ঘৰত যিহেতু বাঁহৰ কাম কৰি আছে কানুৱে অকণমান দিগদাৰ কৰে মানে ওচৰতে গৈ মেলি থাকে আৰু সেইকাৰণে মোৰ লগতে হস্পিটেললৈ লৈ আহিছোঁ এইফালে কাপোৰো লৈ আহিছোঁ হাতত মোক অকণমান দিগদাৰী কৰা দেখি তাক সেয়া ঘৰত মই থৈ যাবলৈ আহিলোঁ যিহেতু মোৰ ছুটি হোৱাৰ টাইম নাই হোৱা মই আকৌ যাব লাগিব আৰু কৈছিলোঁ যে বাৰাণ্ডাত এনেকৈ দিয়াৰ কথা এয়া অকণমানকৈ হৈছেগৈ আৰু তলত প্লেইন চিট দি মানে তলৰ যিকেইখন বাঁহৰ আমাৰ হেৰি আছিলে বেৰা আছিলে সেইকেইখন ওপৰলৈ তুলি দিলোঁ এইফালে দৰ্জাখনৰ কাম বাকী আছে আৰু ৰাতি ভাত পানী বনাই মেলি এয়া মায়ে মিঠৈ বনাবলৈ লৈছে এয়া হৈছে আমালে মানে আমাৰ কাৰণে জালুক দি বনাইছে আৰু কানুৰ কাৰণে মানে জালুক নিদিয়াকৈ ৰেডি কৰি আছোঁ কাৰণ চাহৰ লগত ঘৰুৱা কিবা এটা এনেকুৱা বনোৱা থাকিলে মানে খায়ো ভাল লাগে কিমাননো বিস্কুটবিলাক কিনি থাকিব নি আই মনে মনে যাম বোলা চলো এটা খোৱা আকৌ এটা খোৱা আজিও আকৌ তাৰ নেক্সট ডেহে হয় কাৰণ মানে একেদিনাই ভিডিঅ'বিলাক কৰি শেষ কৰিব নোৱাৰিছোঁৱেই এদিনকৈ তেনেকৈ অকণমানকৈ কৰিয়ে আপোনালোকলৈ আগবঢ়াবলগীয়া হৈছে এয়া চাহ দি ল'বলৈ লৈছোঁ তেওঁলোকক পাৰিলা ৰ'দত পাৰিলা বহি লোৱা খাই লওঁ টেঙা কানুৱে মই ৰ'দত বহিলানে ভৰিয়া তুলি লোৱা অঁ তেনেকৈ জয়জয়কৈ আহিছোঁ দেই কানুক জয়জয়কৈ আনিছোঁ কোনটো এইটো 46 সেইটো কেং নহয় বাছ এখন 6 এইটো 44 43 42 41 31 এইটো 21 কানুক বোলো অকণমান উলিয়াই নিওঁ মই ওলোৱাৰ আগত যদি তাক কাপোৰ কানি পিন্ধাই ৰেডি কৰাওঁ মানে গতিটো এনেকুৱা হৈ থাকে আৰু কি ক'ব যোৱাৰ আগতে কাপোৰ লেতেৰা হেল্ল' কানুক অকণমান উলিয়াই নিবলৈ লৈছোঁ সেই ঘৰত যিহেতু সেই বাঁহৰ কাম কৰি আছে যে তেখেতলোকে দিগদাৰ কৰি আছে মই অকণমান ওলাই যাওঁ লগতে তাকো লৈ যাওঁ ভালো পাব অকণমান ওলাই যাবলৈ পাৰে মানে আকৌ ডিউটি আছে সোনকালে 4:30 পৰা লাগিব টাইমমতে সেইকাৰণে গৈ আহোঁগৈ পটাপট দেই বেছি দূৰলৈ যোৱা নহয় যিহেতু ডিউটি আছে সোনকালে পাবহি লাগিব চাই আছোঁ ব'লা বেগটো উল্টা হৈছে কানুক বেগটো ল'বলৈ লাগে সেয়া বেগটো ল'বই পৰা নাই হেনো বেলেগ একো নাই বাৰু অকল পাৰ্চটোহে সোমাই আছে ফোনটো উলিয়াই দিলোঁ মই অকণমান গধুৰ দেখি আৰু মাক সেই ঘূৰি মানে দেখাই থৈ আহিছে বেগটো লোৱা দেখি টানি আজি এতিয়া মই ল'ব পৰা নাই সিহে লৈ আহিছে দিয়া মই ল'ম দিয়া বেগটো দিয়া তুমি নাই পৰা নহয় দিয়া মোক দিয়া পাৰিছা দুইটাই ফুৰি মেলি আহিলোঁগৈ আহি আকৌ মই ডিউটিলৈও গ'লোঁ কালি যে বনাইছিলোঁ সেই মিঠৈখিনি তাকে বোলো দেখাই লওঁ কানুৰ কাৰণে এইকেইটা হ'ল আৰু আমাৰ কাৰণে এইটো বৈয়ামত ইমানকেইটা থৈছোঁ আৰু কেইটামান মায়ে ঘৰলৈ নিবলৈ টোপোলা বান্ধি থৈছে আৰু এতিয়া ৰাতি 8টামান বাজি গৈছে নেকি মোৰ যিহেতু নাইট ডিউটি আছে সেয়া হস্পিটেলৰ পৰা আহিছোঁ এইফালে দৰ্জাখনৰ কামখিনি ইমান হ'ল বাৰু সম্পূৰ্ণ হোৱাগৈ নাই আৰু এইফালে মই পৰ্দা আনিছিলোঁ সেয়া অথনি ওলাই গৈছিলোঁ যে পৰ্দা লগাই দিলোঁ ভাল লাগিছে এনেকৈ কেনেকুৱা লাগিছে জনাবচোন আৰু আজি দিনৰ পোহৰত পৰ্দাখিনি কেনেকুৱা লাগিছে জনাব আৰু ভিডিঅ'টো মই ইমানখিনিতেই সামৰণি মাৰিছোঁ আকৌ নতুন এটি ভিডিঅ'ত সকলোকে লগ পাম তেতিয়ালৈকে সকলো ভালে থাকিব কুশলে থাকিব আমাকো আশীৰ্বাদ কৰিব বাই বাই